নমস্কাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এজন অসমৰ প্ৰভাৱশালী মন্ত্ৰী, যিহেতু আপুনি নতুনকৈ এটা ৰাজনীতিক আপুনি আৰম্ভণি কৰিছে। সেই ৰাজনীতিকটো হ'ল ফটো ৰাজনীতি, মানে বিপ্লৱী ফটো বা সংগীত প্ৰেমী ফটো। এই ফটো সমূহৰ ওপৰত আপুনি এটা ৰাজনীতি আৰম্ভণি কৰিছে। কিন্তু সেই ৰাজনীতি অসমৰ জনগণে বা অসমৰ নৱপ্ৰজন্মই কিন্তু নিবিচাৰে। আপুনি যেহেতু এজন শক্তিশালী অসমৰ মুখ্যমন্ত্ৰী, গতিকে মই ভাবোঁ আপুনি এইবিলাক কামত আপুনি গুৰুত্ব দিলে বেছি ভাল। যিসকল ব্যক্তিৰ আজিলৈকে চাকৰি বাকৰি হোৱা নাই, যিসকল মাষ্টৰ শিক্ষক শিক্ষয়িত্ৰীৰ পাৰ্মানেণ্ট চাকৰি হোৱা নাই, যিসকলে মাটি সম্পত্তি অজস্ৰ দখল ধৰি বহি আছে, যিসকলৰ ঘৰত এটাও চাকৰি নাই, যিসকলৰ আজিলৈকে ভূমিহীন হৈ আছে, বিভিন্ন সমস্যাত জৰ্জৰিত হৈ অসমতেই বসবাস কৰি থকা বহু জনসাধাৰণ অসমত আছে। আপুনি সেই কথাবিলাকত গুৰুত্ব দি অসমৰ জনগণক বা জনসাধাৰণক কেনেকৈ আগবঢ়াই লৈ যাব, সেইবিলাকত গুৰুত্ব দিয়াটো ভাল। আপুনি ফটো ৰাজনীতি কৰি আহিবলগীয়া দিনসমূহত নতুন প্ৰজন্মৰ মূৰত কিন্তু এটা বেলেগ ধৰণৰ ছবি অংকন কৰি দিব বিচাৰিছে। সেইবিলাক কোনোদিনে শোভা নাপায় আপোনাৰ মুখত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 2000 চনৰ পৰা অসমত বিভিন্ন ধৰণৰ কেলেংকাৰী হৈছে আপুনি সকলো জানে। বিভিন্ন জনসাধাৰণে এক শ্ৰেণীক তলত পেলাই তেওঁলোকে বিশাল বিশাল সা সম্পত্তি তেওঁলোকে দখল ধৰি তেওঁলোকে নিজে ক্ৰয় কৰিছে। কিন্তু তেওঁলোকৰ আজি একদম বিলাসিতা জীৱন বা লাক্সাৰি জীৱন তেওঁলোকে জীয়াই আছে। এক শ্ৰেণীৰ লোক আজিও দিন হাজিৰা কৰি 500 টকা 400 টকা, আজি আপুনি গুৱাহাটীত যদি আপুনি চাব বিচাৰে বা বিভিন্ন এৰিয়াত যদি বা অঞ্চলত চাব বিচাৰে, তেওঁলোকে দিন হাজিৰা কৰি ঘৰ ভাড়াটো দিব কাৰণে তেওঁলোকৰ পইচা নাই, কাৰেণ্টৰ বিলটো দিবৰ কাৰণে পইচা নাই। ইমান অৰ্থনৈতিক ব্যৱস্থা ডাউন, ভালকে কাম নাপায়, বন নাই, কিন্তু এক শ্ৰেণীৰ মানুহে ভালকৈ উপাৰ্জন কৰি চলি আছে। আপুনি সেইবিলাক কথাত গুৰুত্ব দিয়ক মহোদয়। ইমান অৰ্থনৈতিক অৱস্থা সংকট, মানে ইমান বেয়া হৈছে, এক শ্ৰেণীয়ে বুজি নাপায়, কিন্তু এক শ্ৰেণীয়ে জানে। আপুনি সেই বস্তুবিলাক অনুসন্ধান কৰক। কেনেকৈ অৰ্থনৈতিক ব্যৱস্থা, কেনেকৈ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰি, কেনেকৈ আপোনাৰ নামটো অসমত সকলো নৱপ্ৰজন্মই যাতে ভালকৈ আপোনাৰ চৰ্চা কৰে, তেনেকুৱা আপুনি কাম কৰিলে বেছি ভাল হয়। গতিকে যদি আপোনাৰ ইচ্ছা আছে যে কোনো বিপ্লৱী মানুহ অংকন কৰাত, মই ভাবোঁ আপুনি হেৰিয়ে কৰক, হাবিৰ পৰা মাতি আনি আপুনি হেৰি কৰি দিয়ক, মানে CM পাতি দিয়ক। হাবিৰ পৰা মাতি আনি আপুনি CM পাতি দিয়ক। ফটো ৰাজনীতি কৰিব লগাটো কোনো কাৰণে নাই। আপুনি এজন প্ৰভাৱশালী ব্যক্তি, গতিকে আপুনি এনেকুৱা ৰাজনীতি নকৰিব। আমাৰ সকলো নৱপ্ৰজন্মৰ ফালৰ পৰা আপোনালৈ অনুৰোধ থাকিল, আহিবলগীয়া দিনসমূহ আপুনি ভালকৈ চিন্তা চৰ্চা কৰি আজি টাটা ছেমি কণ্ডাক্টৰটো সোনকালে আৰম্ভণি কৰক। জাপানৰ যিহেতু কোনো নাহিলেই, সেইকাৰণে নতুনকৈ কিবা প্ৰকল্প আনিব পাৰি নেকি, সকলো আপুনি ব্যৱস্থা লওক। যিসকল ব্যক্তিৰ সঁচাকৈ দুৰ্নীতিত ভৰি পৰি আছে, তেওঁলোকক আপুনি হেৰি কৰক, তদন্ত কৰক। তেতিয়াহে আপোনাক আহিবলগা দিনসমূহত নৱপ্ৰজন্মই কিন্তু নাম ৰাখিব। গতিকে আপোনালোকে তেনেকুৱা সৰু সৰু কথাত মই ভাবোঁ আপোনালোকে যদি ৰাজনীতি কৰে, তেতিয়াহ'লে অতি সোনকালে কিন্তু আপোনালোকক কিন্তু চৰকাৰ কিন্তু জনসাধাৰণে কিন্তু আগবঢ়াই লৈ নাযায়। এই কথাবিলাকো আপুনি মনোযোগ দি শুনিব। গতিকে বেছি ডাঙৰ নকৰোঁ, দীঘল নকৰোঁ ভিডিঅ'টো।
ফটো ৰাজনীতিক নকৰিব, দৰকাৰ হ'লে আপুনি হাবিৰ পৰা মাতি আনি CM বনাই দিয়ক, অসমৰ জনসাধাৰণে বেয়া নাপায়। ধন্যবাদ।